মানৰ আগত আমি ইয়াৰে আম গছৰ উদি বান্ধিছিলোঁ আৰু উদি বান্ধা গোটেইখিনি কিন্তু শিপা আহিছে আৰু শিপা অহাৰ কাৰণে মই আজি কাটি দেখাম চাৰি বাৰু মই বহুতে কৈছোঁ শিপাটো দেখাই দিবি বুলি কৈছিল মই শিপাটো আজি দেখাম দেই আৰু ইয়াৰে মই সম্পূৰ্ণ বাৰু আজি মাটি গুচাই দেখাম আৰু ইয়াৰে কেনেকৈ উদি বান্ধিব লাগে মই ভিডিঅ'টো দিম বাৰু এই বনামেই এতিয়া কিন্তু পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি কাৰণ আৰু বহুতে নাজানে আমাৰ অসমতো এনেকুৱা উদি বনাব পাৰি আৰু বহুত জেগাত উদি বনাই কিছুমানে নাজানে এই নজনা কথাটো 10জনে জানক পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি চাবি দে মই দেখাম ইয়াত আমৰ উদি হিয়াৰ চাওঁ এয়া হিয়াৰ এইটো হিয়াৰ সম্পূৰ্ণ হিয়াৰ চাওঁ মই মাটিটো গুচাই দিছোঁ বহুতে কৈছে যে হিয়াৰটো চাব বিচাৰে চাওক এই হিয়াৰটো চাওঁ বাৰু এইটো কিমান হিয়াৰ আহিছে চাওঁ বাৰু এয়া হিয়াৰটো চাওঁ আম গছৰ হিয়াৰটো সদায় ৰঙা মই এইটো সম্পূৰ্ণকৈ ভাঙি দেখাইছোঁ দেই মাটিটো গুচাই দেখাইছোঁ বাৰু এইটো এতিয়া আমৰ হিয়াৰ আহিছে আৰু এনেকুৱা উদি মই বনাইছোঁ পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি তাৰমানে আমাৰ অসমতো এনেকুৱা আম গছৰ ভাল জাতৰ যদি আম গছ আছে সেই আম গছৰ উদি বনাব পাৰিবি কিন্তু মই উদি বনাইছোঁ মোৰ গাছডাল ভাল মই সেইকাৰণে উদি বনাইছোঁ আৰু প্ৰত্যেকৰ ঘৰতে এডাল যদি ভাল গছ আছে তেতিয়া আপোনাৰ যদি গছডাল কিবা কাটিব ইচ্ছা হয় কিন্তু উদি বনাওক উদি বনাই পেলাই আকৌ ৰোপণ কৰক কাৰণ আমাৰ ভাল জাতৰ ভাল যেতিয়া জাতৰ আম গছবিলাকৰ তাৰমানে নোহোৱা হৈ গৈছে আৰু এনেকুৱা উদিবিলাক ৰাখি থওঁ আৰু মই ইয়াত বনাই পেলাই থৈ দিছোঁ চাওক শিপাটো চাওঁ বাৰু মই সম্পূৰ্ণ দেখাইছোঁ শিপা চাওক কিমান ধুনীয়া শিপা আহিছে আজি মই সম্পূৰ্ণ ভাঙি দেখাইছোঁ দেই আৰু এনেকুৱা শিপা আহা মই উদি এটা বনাই দেখাম বাৰু আগতে দিছোঁ এতিয়াও বনাই দেখাম আৰু ইয়াতে আমাৰ উদ্দেশ্য হৈছে ৰুটেক্স হৰমনটো এই ৰুটেক্স হৰমনটো লাগিব দেই আৰু ইয়াৰো কিন্তু সম্পূৰ্ণ আহিছে আৰু আহিছে বাৰু পোখা এই শিপা আহিছে এইটো এটা শিপা আহিছে এইটো শিপা আহিছে মই এইটোও দেখাম বাৰু আৰু এইটো চাওঁ মই এইটোও দেখাম বাৰু এয়া চাওঁ এইটোৰো শিপা আহিছে গোটেইখিনি উদিৰে তাৰমানে শিপা আহিছে আৰু শিপা চাওঁ এয়া মই আকৌ দেখাইছোঁ এইটো বাৰু ভাঙি নাখাওঁ কাৰণ অলপ হেৰিটো দিগদাৰ হেৰি হ'ব তো এই চাওঁ শিপা কিমান ধুনীয়া আছে আৰু এইটো আমি ৰোৱাটোও দেখাম আৰু উদি বনাও দেখাম পালি ভিডিঅ'টো মই সেইকাৰণে কৈছোঁ পালি ভিডিঅ'টো শ্বেয়াৰ কৰক কিমান পাৰে শ্বেয়াৰ কৰক কাৰণ প্ৰত্যেকৰ ঘৰতে ভাল আমৰ উদি আছে সেই আম গছৰ উদি বনাব পৰা নাই ভাল জাতৰ আমবিলাক তেওঁ উদি বনাব লাগে এইটো ৰুবৰ কাৰণে আছে এইটো পেকেট মই ঠিক কৰি থৈছোঁ আৰু প্ৰত্যেকজনে মই বেচবাৰ কাৰণেহে মই পেকেটটা কৰিছোঁ যদি মই ৰুলো হয় তেতিয়া ডাইৰেক্ট মাটিত ৰুলো হয় মাটি ৰুলি মাটি জাপি দিলোঁ হয় তেতিয়া ভালকৈ হৈ গ'ল কিন্তু মই এতিয়া বেচবাৰ কাৰণে মই ইয়াত থৈছোঁ আৰু ৰোৱাৰ আগত চাওঁ পালি ভিডিঅ'টো একে লাষ্টলৈকে চাবি কাৰণ মই উদি বনোৱা ভিডিঅ' মই দিছোঁ কিন্তু আকৌ আজিও দেখাম তাৰমানে কেনেকৈ উদি বনাব লাগে সেইটো দেখাম সেইকাৰণে লাষ্টলৈকে চাবি আৰু চা মই এইটো এটা পুতি দিছোঁ এইটো যদি ভাল আমৰ গছৰ প্ৰত্যেকৰ ঘৰতে আছে তাৰমানে ভাল আম কিন্তু চাপৰৰ পৰা যদি লাগবা বিচাৰা তেতিয়াহ'লে উদি বনাওক আমাৰ যিটো আমি গুটি পাও পুলি হয় কিন্তু গুটি পাই পুলি হ'লে অলপ চহা লাগে আৰু উদি হ'লে তাৰমানে চাপৰৰ পৰা লাগবে এইটো আহবা লাগবেই সেইকাৰণে পাৰলি তাৰমানে উদি বনাওক অলপ দীঘলীয়া হ'ব ভিডিঅ'টো বাৰু চাবি মই উদি বনাও দেখাম এইটো হৈ গ'ল বাৰু এইটো মই উদিটো বনাই থলোঁ আৰু মই বিক্ৰী কৰিবৰ কাৰণেহে বনাইছোঁ দেই কিন্তু আৰু মই নিজে ৰুইছোঁ বাৰু বহুত জেগা ৰুইছোঁ ৰোৱালি মই ডাইৰেক্ট ৰুলোঁ হয় এতিয়া মই উদিটো কেনেকৈ বনাব লাগে সেইটো দেখাম এইবাৰ আমি এইটো ঠানি লৈছোঁ বহুত ডাঙৰ ঠানি লোৱা নাই দেই সৰু ঠানি এটাই লৈছোঁ বাৰু আৰু সৰুটোকে ল'লোঁ বাৰু কাৰণ এইটো ডাঙৰ ঠানিটো বান্ধিব পাৰি সৰু ঠানিটো বান্ধিব পাৰি মই যিহেতু এইটোও ল'লোঁ বাৰু এইটোকে ল'লোঁ সৰুটোকে ল'লোঁ বাৰু সৰুটোতো হ'ব কিন্তু ইয়াৰে চাবি 2 আঙুল এই 2 আঙুল দেই এটা চিন দি ল'বি ইয়াৰে 2 আঙুল সম্পূৰ্ণ এই বাকলিটো এৰি দিবি ইয়াৰে অলপমানো বাকলি থাকিব নাবি যদি বাকলি থাকে কিন্তু শিপা নামাৰে দেই ইয়াৰে মই সম্পূৰ্ণ বাকলিটো এৰি দিম মই গম পাইছোঁ বহুতে মোক কৈ থাকে তাৰমানে বহুতৰ ঘৰত বোলে ভাল আম আছে কিন্তু উদিটো বনাব জনা নাছিল সেইকাৰণে তাৰমানে পালি ভিডিঅ'টো শ্বেয়াৰ কৰিবি কাৰণ বহুতে এই কথাটো নাজানে যে আমাৰ অসমতো তাৰমানে এনেকুৱা উদি হয় বাহিৰত আমি চাই আছিলোঁ কিন্তু আমিও টেকনিক কৰি চাইছোঁ এইবিলাক পাইছোঁ এই চাওঁ এইটো সম্পূৰ্ণ বাকলিটো এৰি দিলোঁ নে আৰু ইয়াতে কি কৰি বাকলিটো এৰি দিলোঁ দিয়াৰ পিছত আমি এতিয়া ৰুটেক্স হৰমনটো সানিম আৰু এইটো হৈছে আমাৰ ৰুটেক্স হৰমন এইটো ৰুটেক্স হৰমন দেই এইটো ৰুটেক্স হৰমনটো ল'ম মই ইয়াৰ ৰুটেক্স হৰমনটো আমি যিখিনি জেগাত বাকলি এৰিছিলোঁ সেইখিনি জেগাত এই ৰুটেক্স হৰমনটো দিম আৰু ৰুটেক্স হৰমনটো দিলে শিপাটো পটকৈ আহে এইটো মই ৰুটেক্স হৰমনটো দি দিলোঁ ইয়াতে দিয়াৰ পিছত আমি এইটো কি কৰিম এইটো মাটিটো কিন্তু খুব মিহিকৈ মাৰিবি এইটো বেলেগ একো নাই আমাৰ গোবৰ আছে শুকান গোবৰ আৰু মাটি এই শুকান গোবৰ মাটিখিনি আমি ইয়াতে বান্ধি দিম দেই এইখিনি চাবি এইটো আমি সম্পূৰ্ণ দি দিলোঁ ইয়াতে আৰু এই শিপা কিমান দিন আহিব শিপা কিন্তু আমাৰ আহোঁতে টাইম লাগিব প্ৰায় 1 মাহ লাগিব মোৰ 1 মাহত শিপা আহিছে দেই আৰু আমাৰ ৰছী লাগিব দুডাল গাঁঠি দিব লাগিব দেই
এইটো মই পলিচিন লৈছোঁ পলিচিন ল'লে তাৰমানে শিপাটো দেখাব পাৰে পিপিআই বাহা নলয় সেইকাৰণে মই পলিচিন দি দিছোঁ এই দুমাথাই গাঁঠি দিব লাগিব দেই মই দুমাথাই গাঁঠি দি লৈছোঁ তাতে গাঁঠিটো ইমান টাইটকৈ দিবি কোনো কাৰণত যাতে পানী নুশুকে পানী শুকিলে কিন্তু পটকৈ শিপা নাহে এইটো দুমাথাই দুটা টাইটকৈ গাঁঠি দি ল'বি পুৰা টাইটকৈ দিবি যাতে পানী নুশুকে আৰু এটা কাম কৰিবি যেতিয়া উদিটো বান্ধা হ'ব দেই এতিয়া মই দেখাইছোঁ মই আগতে এটা উদি বান্ধিছিলোঁ যদি শিপা কিবা কাৰণত শিপা নাহে উদিটো শিপা অহা নাই এটা কাম কৰিবি এইটো উদিটো বান্ধাৰ পিছত দেই এই যে মই উদিটো এতিয়া বান্ধিলোঁ এই বান্ধা একদম গোৰত এই বাকলিখিনি এৰি দিবি ইয়াতো এটা বাকলি এৰি দিবি ইয়াতে সম্পূৰ্ণ বাকলিটো এৰি দিবি এৰি দিলি তাৰমানে পটকৈ শিপা আহিব সেইকাৰণে পালি ভিডিঅ'টো শ্বেয়াৰ কৰিবি কাৰণ মই এনেকুৱা আমৰ পুলি বুলি নহয় প্ৰত্যেকেই দিয়া ভিডিঅ' ডাউন যদি এখন নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি লাইক কৰিবি পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিবি